Hello dear student, welcome back again. So আজি আমি ডিস্ট্রিক্ট লেভেল ইন্টারনাল এক্সাম কমিটি এইটো আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ হয় এইটো জেনাৰেল ম্যাথমেটিক্স ক্লাছ 10ৰ হয় ওকে তে ক্লাছ 10ৰ এইটো টেষ্ট 2025 26ৰ হয় ওকে এতিয়া আমি এইটোত আমি এমসিকিউ উইথ এক্সপ্লেনেশ্যন কেনেকৈ আমি এমসিকিউবোৰ এটেম্প কৰিব লাগে কেনেকৈ আমি কৰিব লাগে সেইটো শিকিম এতিয়া প্ৰথম কোৱেশ্চনটো কি কৈছে হুইচ অফ দি ফ্লোয়িং ইজ এ ৰেচনেল নাম্বাৰ এইটো আমাৰ কি হৈছে ইৰেচনেল নাম্বাৰে হৈছে √3 √2 √3 আমি এতিয়া যদি ক্যান্সেল আউট কৰো √3 ক্যান্সেল 1/√3 is irrational this is irrational this is also irrational এটো যদি আমি ক্যালকুলেশন কৰো ওপৰত হ'ব √2 তলত হ'ব 2√2 এতিয়া আমি ক্যান্সেল আউট কৰিম √2 ক্যান্সেল so 1/2 1/2 is rational option D is correct okay next question এটো অলপ সৰু কৰি লও okay next কি কৈছে if 1 zeros of the quadratic polynomial is 2 that means x equal to 2 or alpha equal to 2 আছে then the find the value of k k এর ভ্যালুটো আমাৰ ফাইন্ড আউট কৰিব লাগে এতিয়া 1 ভ্যালু যদি k 2 আছে আদার ভ্যালু সাপোজ বিটা ইকুয়াল টু নাই একো নাই এতিয়া আমি চাও a টুৰ পৰা a equal to 1 b equal to 3 c equal to k হৈ আছে মানে a equal to 1 b equal to 3 c equal to k এতিয়া sum of two zeros কি আছিল alpha plus beta equal to minus b by a ও এটা হল 2 তাহলে b is equal to b মানে কিমান minus 3 by 1 so minus 3 আৰু ইফালে কি আছে আমাৰ আলফাৰ মান হল 2 ইফালৰ পৰা যদি ইফালে লৈ যাও so minus 2 হ'ব so minus 2 so minus 3 minus 2 is minus 5 বিটাৰ মান এতিয়া k এর মান লাগে k এর মান হলো আমি কি কৰিম আলফা বিটা is equal to c by a so আলফাৰ মান কিমান 2 বিটাৰ মান কিমান -5 c এর মান কিমান k এর মান কিমান 1 so k equal to কিমান হ'ব k equal to -10 is answer option b is correct হয় ওকে তাৰ পিছত if alpha and beta are the zero of the polynomial fx equal to this expression এটো ইয়াৰ পৰা আমি abc উলাম ইয়াৰ পৰা a equal to 1 b equal to 1 c equal to -1 এতিয়া just direct 1 upon alpha plus 1 upon beta equal to কি আছিল ডাইরেক্ট আমি মাইনাস বি বাই সি এটা ফর্মুলা আছিল সো এটি কি কৰিম মাইনাস বি এর মান কিমান 1 হয় সি এর মান কিমান -1 সো -1/1 आंसर ইজ 1 অপশন যেটো বি আছে এটা আমাৰ কারেক্ট হয় ওকে নেক্সট কোশ্চেন নাম্বার 4 পৰত কি কৈছে টু পেয়ার অফ লিনিয়ার ইকুয়েশন এটো এটা আমাৰ ইকুয়েশন এটো এটা ইকুয়েশন দেন ইন্টারসেক্টিং এট দিস পয়েন্ট কোনটো পয়েন্টত আমাৰ ইন্টারসেক্ট কৰিব এতিয়া জাস্ট আমি এই দুটা সমীকরণ সমাধান কৰিম এটো যদি আমাৰ 1 হয় এটো আমাৰ 2 হ'ব এতিয়া চোৱা প্লাস 3x minus 3x same আছে so plus কৰিম so 1 plus 2 কৰিম 1 plus 2 কৰিলে এটো কি হ'ব 3x is equal to 0 হ'ব অৰ্থাৎ x equal to 0 x এর ভ্যালু যিকোনো এটাত পুট কৰি দিম so x এর ভ্যালু যদি 1 ত পুট কৰো so 1 implies x equal to 0 হলে 1 implies 0 plus 3y is equal to 0 অর্থাৎ y equal to 0 so x0 y0 অপশন যেটো d আছে this is my answer okay question number 5 ত কি কৈছে যদি 3x minus y plus 8 আৰু এইটো সমীকৰণ কি কৈছে লেগ দুটাল পৰস্পৰ মিলি যায় পৰস্পৰ মিলি যোৱা মানে a1 by a2 এইটো হৈ আছে so a1 by a2 is equal to b1 by b2 is equal to c1 by c2 হৈ আছে এতিয়া ভ্যালুবোৰ আমি বহাম a1 ৰ মান হল 3 a2 ৰ মান হল 6 is equal to b1 ৰ মান হল -1 b2 ৰ মান হল -p is equal to 8 by 16 এতিয়া আমাৰ p এর ভ্যালু লাগে সো এই দুটা আমি ক্যান কনসিডার করিম সো 3 p equal to minus plus 6 so p equal to কিমান 6 by 2 is equal to 2 answer so option a যেটো আছে এটা আমাৰ আনসার হ'ব ওকে তাৰ পিছত কি কৈছে ইয়াতে has a no real root হলে b square minus 4ac less than 0 হ'ব লাগিব সো ইয়াৰ পৰা a equal to p b equal to q c equal to আমি কিমান পাম r পাম সো এই ইয়াতে আমি কি কৰিম ভ্যালু কেটা পুট কৰি দিম বহাই দিম b equal to কিমান আছে q square minus 4 a মানে p c মানে r less than 0 so q square less than 4p r কোনটো অপশনত আছে ওকে q square 4p r এটা আমাৰ অপশন কি আছে q square 4p r অপশন যেটো c আছে এটা আমাৰ কারেক্ট হয়
Okay, next question, question number 7. Okay, video to long hoise because of explanation অলপ টাইম লাগিব। okay, চিৰ কোনটো মানৰ বাবে এই সমীকৰণটোৰ মূল দুটা সমান হ'ব। এতিয়া মূল দুটা সমান মানে এটা যদি আলফা হয় এটা যদি বিটা হয় তাৰমানে দে হ্যাভ ইকুৱেল, মানে দুটা মূল হ'ব, এটা আলফা আৰু এটা সেম সমান হ'লে আলফা ইকুৱেল টু মাইনাছ বি বাই এ। okay, আলফা প্লাছ আলফা মানে টুৱাইছ আলফা ইকুৱেল টু মাইনাছ বি বাই এ, তাত আলফা ইকুৱেল টু এইটো টুটো ইয়াতে আহিব, এইটো ইয়াতে থাকিব। এতিয়া এৰ মান কি আছিল, এৰ মান এ আছিল, বিৰ মান 2 অফ বি আছিল, চ' বিৰ মান 2 অফ বি, চ' আলফা ইকুৱেল টু বি বাই এ মাইনাছ বি বাই এ হ'ব। টুটো আমাৰ কি হ'ব, টু আমাৰ কেঞ্চেল আউট হ'ব মাইনাছ বি বাই। এতিয়া নেক্সট আমাৰ কি লাগে, চিৰ ভেলুহে লাগে। এতিয়া শূন্য দুটাৰ পূৰণফল এতিয়া ইয়াতে কৰোঁ, শূন্য দুটাৰ পূৰণফল আলফা বিটা, মানে শূন্য দুটাৰ পূৰণফল আলফা ইনটু আলফা ইকুৱেল টু চি বাই এ। তো আলফা ইনটু আলফা মানে আলফা স্কোয়ার মানে কি মাইনাস বি বাই এ হোল স্কোয়ার ইকুৱেল টু চি বাই এ। নেক্সট লাইনটো আমাৰ কি কেনেকুৱা হ'ব, চ' বি স্কোয়ার বাই এ স্কোয়ার ইকুৱেল টু চি বাই এ। এটা এ কেঞ্চেল, চ' আমাৰ ফাইনেল এনসাৰ কি থাকিব, বি স্কোয়ার বাই এ ইকুৱেল টু চি। চ' চিৰ ভেলু আমাৰ কিমান হ'ব, বি স্কোয়ার বাই এ অফ অপশ্যন এ ইজ কাৰেক্ট। অ'কে, 8 নম্বৰ কুৱেশ্যন, এইটো এ এনতম পদটো আমাৰ দিয়া আছে 3n, চ' a1 মানে কিমান হ'ব, 3 ইনটু 1 প্লাছ 7 ইজ ইকুৱেল টু 10, a2 মানে কিমান হ'ব, 3 ইনটু 2 প্লাছ 7 ইজ ইকুৱেল টু 6 আৰু 7 13 হ'ব। চ' 13ৰ পৰা 10 মাইনাছ কৰিলে আমি কিমান পাম, 3 পাম, 3 ইজ মাই কমন ডিফাৰেঞ্চ, অৰ্থাৎ সাধাৰণ অন্তৰ অপশ্যন বি যিটো আছে সেইটো আমাৰ কাৰেক্ট হয়। এতিয়া 9 নম্বৰ কুৱেশ্যন। অ'কে, তিনিটা সমান্তর প্রগতির সমষ্টি কিমান, ইমান সমান্তর প্রগতির মধ্যপথটো কিমান হ'ব, তিনিটা যদি থাকে কিমান হ'ব, এটা আছে 45 লিখেছে, তো 15 হ'ব। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 10ৰ অপশ্যন বি ইজ কাৰেক্ট। ওকে, কুৱেশ্যন নম্বৰ 11ৰ অপশ্যন এ ইজ কাৰেক্ট। এতিয়া এক্সপ্লেনেশ্যন কৰিব গ'লে বহুত টাইম। ওকে, চ' এইটো চোৱা, কুৱেশ্যন নম্বৰ 12, এই তিনিটা কি আছে বিন্দুকেইটা এ বি চি শীৰ্ষবিন্দুটো চিৰ বিন্দুৰ ওপৰত টনা মধ্যবিন্দুৰ দৈৰ্ঘ্য কিমান হ'ব। সাপোজ কেনেকৈ কৈছোঁ, এ বি চি এটা ত্ৰিভুজ আছে, এ বি চি আছে, চ' চি বিন্দুৰ ওপৰত টনা মধ্যবিন্দু, অ'কে, দৈৰ্ঘ্য কিমান হ'ব, চি বিন্দুৰ ওপৰত টনা এইটো, সাপোজ মধ্যবিন্দুৰ এইটোৰ দৈৰ্ঘ্য লাগে, এইটো দৈৰ্ঘ্য মানে কি, এ বিৰ মধ্যবিন্দুৰ স্থানাংক সাপোজ ডি, এইটো স্থানাংক বলাম, এইটো স্থানাংক ওলাই কিনে আমি অপশ্যন কি হ'ব, √10 একক। অ'কে, তাৰপিছত 30 নম্বৰ কুৱেশ্যন, এক্স অক্ষৰ ওপৰত এইটো বিন্দুৰ মাজৰ দূৰত্ব কিমান, 8 একক, 3 একক। এক্স অক্ষৰ পৰা এইটো বিন্দুৰ মাজৰ দূৰত্ব কি, অৰ্থাৎ কি হ'ব লাগিব, 5 একক হ'ব লাগিব, ইয়াতে 3 দিছে, দিছ ইজ ফলছ। অ'কে, এটা বিন্দুৰ বুজাই ৱাই অক্ষৰ পৰা বিন্দুটোৰ দূৰত্ব বুজায়। এতিয়া কি কৈছে, অ'কে, আমাৰ কি কৈছে যে এক্স অক্ষ ৱাই অক্ষ, আমাৰ এইটো এক্স অক্ষত বুজ বুলি কয়, ৱাই অক্ষ কতি, মানে এটা বিন্দুৰ বুজেই হ'ল ৱাই অক্ষৰ পৰা দূৰত্বই আমাৰ বুজ বুজায়। চ' দিছ ইজ ট্ৰু, এইটো ফলছ, যিটো অপশ্যন ডি আছে দিছ ইজ কাৰেক্ট। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 14ৰ অপশ্যন এ ইজ কাৰেক্ট, 15ৰ অপশ্যন ডি ইজ কাৰেক্ট, দেন 16ৰ অপশ্যন, অ'কে, তাৰমানে কি কৈছে, 16ত এটা বৃত্ত আছে, এইটো এটা সমান্তৰাল স্পৰ্শক, এইটো ব্যাসাৰ্ধ যদি 6 হয়, তো এই দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান, 12 হ'ব। চ' অপশ্যন এ ইজ কাৰেক্ট। অ'কে, তাৰপিছত 21 চেণ্টিমিটাৰ ব্যাসাৰ্ধ, তাৰমানে আৰ ইকুৱেল টু আমাৰ কিমান, 21 চেণ্টিমিটাৰ। বৃত্তত কেন্দ্ৰত কিমান কোণ থিতা কোণ উৎপন্ন, বৃত্তকলাৰ পৰিসীমা লাগে। চ' বৃত্তকলাটোৰ পৰিসীমা কিমান, চ' পৰিসীমাই মানে বৃত্তকলাৰ দৈৰ্ঘ্য একেই বস্তু, চ' এইটো আমাৰ কি হ'ব, থিতা বাই 360 2 পাই আৰ। অ'কে, এইটো কাটিলে কিমান, 1/6, 2 ইনটু পাই মানে 22/7, আৰ মানে কিমান 21, এইটো কাটিলে 3 টাইম, চ' এইটো কাটিলে 2 টাইম, এইটো কেঞ্চেল, আমাৰ অকল কি 22 থাকিব, অপশ্যন যিটো এ আছে এইটো কাৰেক্ট হয়। নেক্সট এইটোৰ আনচাৰ 5 চেণ্টিমিটাৰ হয়, এইটোৰ আনচাৰ অপশ্যন চি হয়। 20ৰ অপশ্যন ডি ইজ কাৰেক্ট, 21ৰ অপশ্যন বি ইজ কাৰেক্ট, 22ৰ অপশ্যন এ ইজ কাৰেক্ট। সম্ভাৱিতা নহয়, 1তকৈ ডাঙৰ হ'ব লাগিব, 5/4 মানে 1 পইণ্ট চামথিং হ'ব, চ' এইটো নহয়। চ' 26 নম্বৰ, এই দুটাৰ মানে এম হ'লে এম স্কোৱাৰ মাইনাছ 4ৰ ভেলু কিমান হ'ব, -3 হ'ব। অ'কে, চ' 25 নম্বৰ কুৱেশ্যন, অপশ্যন বি ইজ কাৰেক্ট, 26 নম্বৰ কুৱেশ্যন, অপশ্যন ডি ইজ কাৰেক্ট, 27 নম্বৰ অপশ্যন ডি ইজ কাৰেক্ট, দেন 28ত কি কৈছে,
দশমিক বিস্তৃতি নাই সো এইটো নাই আর এইটো নাই সো অপশন যেটো সি আছে এইটো কারেক্ট হয় পি স্কোয়ার যদি এইটো পরিমেয় সংখ্যা হয় পি ইজ এন কি হবো এইটো আমার পরিমেয় সংখ্যা হবো রেশনাল নাম্বার ওকে 30 নাম্বার কোয়েশ্চন ওকে 30 নাম্বার কোয়েশ্চন অপশন সি ইজ কারেক্ট মানে এইটো রেখায় এটা বিন্দুত কাটিছে এইটো বিন্দুৰ স্থানাঙ্ক কি হবো -2,0 ওকে এইটোতে কাটিব সো এইটো সমীকরণ কি হবো x + 2 এটা উৎপাদক হবো সো এইটো হবো ওকে তার পিছত এই রৈখিক সমীকরণ বিবেচনা কৰিব দিছে সো অপশন যেটো এ আছে এইটো কারেক্ট হয় তলৰ কোনটো দ্বিঘাত সমীকরণ সো এইটো x স্কয়ার ক্যান্সেল হবো সো দিস ইজ নট এ দ্বিঘাত সমীকরণ সো k এর মান যদি -1 হয় সো 0 * x স্কয়ার সো এইটো আমাৰ দ্বিঘাত সমীকরণ নহয় ইয়াতে x স্কয়ার এটা থাকিব ইয়াতে x স্কয়ার সো এইটো দ্বিঘাত সমীকরণ নহয় ইয়াতে -x আছে ইয়াতে +x আছে সো দিস ইজ অপশন ডি ইজ কারেক্ট এইটো আমাৰ দ্বিঘাত সমীকরণ তাৰ পিছত question number 33 অপশন বি ইজ কারেক্ট তাৰ পিছত question number 34 ইয়াতে যদি চাও এই দুটাৰ আমাৰ কি বিন্দু আছে বি বিন্দু মিল আছে ওকে নেক্সট এই দুটাৰ মাজত কি বিন্দু মিল আছে ডি বিন্দু মিল আছে ইজ ইকুয়াল টু ডি কোণ ওকে ডি এঙ্গেল বি এঙ্গেল ডি এঙ্গেল ইকুয়াল অপশন যদি ডি আছে এইটো কারেক্ট হয় 35 নম্বৰ কোয়েশ্চন কে কি মানৰ বাবে বিন্দুকেইটা একে অপশন এ যেটো 4 আছে এইটো হ'ব 36 নম্বৰ ইয়াতে 3a সূক্ষ্মকোণ হলে এর ভ্যালু কিমান লাগে 29 হ'ব ওকে তো এইটো কি আছে এটা বৃত্ত আছে ওকে দেন এতে আছে এ বি এতে ও ওকে সো এইটো আমাৰ 80 ডিগ্ৰী হলে এতিয়া পি ও এ এইটো লাগে অর্থাৎ মানে এই গোটেইখিনি আমাৰ 100 হ'ব সো এই আধাখিনি আমাৰ কিমান হ'ব 50 হ'ব অপশন সি ইজ কারেক্ট ওকে 38 নম্বৰ কোয়েশ্চন অপশন এ ইজ কারেক্ট 39 অপশন বি ইজ কারেক্ট 40 অপশন এ ইজ কারেক্ট ওকে 41 or option D is correct 42 option D is correct 43 option A is correct 44 or option কি হ'ব এইটো মানে মিলি যাব অসীম সংখ্যক সমাধান থাকিব A2 এটোৰ এটা সমাধান থাকিব একক সমাধান দিস ইজ আৰু দিস ইজ এটো সো A2 B3 A2 B3 C1 is my answer so 45 option B যেটো আছে এটো কারেক্ট হয় কিয়নো বৃত্তৰ পৰিসীমাৰ অনুপাত 2:3 হলে কালিৰ অনুপাত দিস ইজ ট্ৰু আৰু বৃত্তৰ পৰিধি 2 পাই আর দিস ইজ কারেক্ট বৃত্তৰ কালি পাই আর স্কয়ার হ'ব সো 2 নহব দিস ইজ ফলস সো এ ইজ কারেক্ট আর ইজ ফলস অপশন ই ইজ বাকি থকা কোশ্চেনবোৰ এনেকুৱা আহিব পাৰে তোমালোকে চোৱা ওকে বাকি থকা ডিস্ট্ৰিক্টৰ ষ্টুডেন্টবোৰে চাব পাৰে ওকে আৰু যদি বেলেগ ডিস্ট্ৰিক্টৰ তোমালোকৰ এক্সাম হৈছে ম্যাথছৰ পেপাৰটো সলিউশন লাগে এইটো নম্বৰত হোৱাটসএপ কৰিবা 8638269152 ওকে